হয়তো আজি 2 বছৰ ধৰি এই ৰাস্তাটো এনেকৈ পৰি আছে। গম পোৱা মতে মুকুট কলিতা বুলি গম পাইছোঁ ঠিকাদাৰ। এইটো ৰাস্তাটো হৈছিল এপি ফাণ্ডৰ। ৰাস্তাটোৰ প্ৰিণ্ট পইণ্ট আছিলে আপোনাৰ প্ৰদীপ কলিতাৰ বাটৰ পৰা আপোনাৰ উৰ্মিলা কলিতাৰ বাটলৈকে। বৰ্তমান কিন্তু অমল কলিতাৰ বাটলৈকে ৰাস্তাটো অলপমান কৰিছে, সম্পূৰ্ণ হোৱা নাই। কিমান দিন আগতে কৰা? প্ৰায় 2 বছৰমান হ'ল ৰাস্তাটোৰ কাম। মই সেইটো মূল 14 লাখ, আনুমানিক তাত 14 লাখ মান টকা ধাৰ্য কৰা হৈছে, কিন্তু বৰ্তমানলৈকে ৰাস্তাটো সম্পূৰ্ণ হোৱা নাই। নিশ্চয় তেনেকুৱা হ'ব লাগে, কাৰণ আমাৰ চৰকাৰ বিজেপিৰ, বিধায়ক বিজেপিৰ, গতিকে তেওঁলোক থকাৰ পিছতো আমাৰ যদি ৰাস্তাৰ অৱস্থা এনেকুৱা হয়, য'ত নেকি আমাৰ কঁঠালমুৰি মানে অৰিজিনেলি ৰেভিনিউ ভিলেজ আমাৰ বৰছিজনী গোটেইখিনি নেতা পালি নেতা প্ৰায় বিজেপিৰে, তথাপিও আমাৰ এই অৱস্থা হৈছে সংকটজনক। কি কাৰণত ভাবিব পৰা নাই। অৱস্থা মানে ক'ব গ'লে স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে চবচে বেছি ডাঙৰ সমস্যা, লগতে বেমাৰীখিনিৰ কাৰণে সমস্যা হয়। জেনেৰেল মানুহখিনি ধৰক অহা যোৱা কৰি থাকিব পাৰে, কিন্তু গাড়ী এখন গ'লে পিছলি পৰে, তাত ফাঁচি যায়, গতিকে অহা যোৱা কৰাৰ বিশেষ অসুবিধা হৈছে আমাৰ। হয়, মাননীয় কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াই যাতে আমাৰ সমস্যাখিনি বুজি পায়, কাৰণ মই এজন ৱাৰ্ড মেম্বাৰ হয়, ৰাইজৰ আশীৰ্বাদত মই ৱাৰ্ড মেম্বাৰ হ'ব পাৰিছোঁ। গতিকে ৰাইজৰ সমস্যাবিলাক মোৰ সমস্যা, গতিকে তেওঁলোকৰ সমস্যা সমাধান কৰাত মই আগবাঢ়ি আহিম আৰু সদায় থাকিম ৰাইজৰ লগত, যাতে তেখেতে আমাৰ সমস্যাখিনিক সমাধান কৰাৰ এটা ৰাস্তা দেখাই দিয়ে। তাৰ কাৰণে তেখেতক মই আপোনালোকৰ মিডিয়া যোগে আহ্বান জনাইছোঁ। হয়, এই চবতে আপোনালোকক আমি কঁঠালমুৰি গাঁৱৰ পৰা ধন্যবাদ দিছোঁ, কাৰণ আমাৰ যিটো দুৰৱস্থা আপোনালোকৰ আগত আমি আজি প্ৰকাশ কৰিবলৈ ওলাইছোঁ, যাতে আমাৰ বিৰাট মানে বেয়া লাগিছে। কাৰণ আজি জানে আমাৰ চৰকাৰ বৰ্তমান বিজেপি, এই বিজেপি চৰকাৰ চলি থকাৰ পাছতো আজি আমাৰ মানে এইটো কথা ক'ব যাওঁ, আমাৰ মানে ডিষ্ট্ৰিক্টৰ যিজন আমাৰ বিজেপি ছেক্ৰেটাৰী আমাৰ এই গাঁৱৰে আমাৰে ল'ৰা হৈ আমাৰে মানে কি ভাইসকলক বা দেউতাক মানে ভাই বা তেখেতৰ দেউতাক সমনীয়াসকলো যি আমাক তাৰমানে এই মানে প্ৰতাৰণা কৰিছে, তাৰ বাবে আমি দুৰ্ভাগ্যজনক। তাত ইয়াত বাদে তেওঁলোকক আমি ক'ব লগা আচলমতে আমি লাজ পাইছোঁ। তেওঁলোকক আপোনালোকক আনি এই বিষয়টো ক'বলৈ আমি আচলমতে তেওঁলোক থকাৰ পাছত আমি লাজ পাইছোঁ। আজি যিকোনো ধৰ আঁচনি দিয়াৰ ক্ষেত্ৰত মানে কি চৰকাৰৰ দলে আগস্থান লৈ আছে। আপোনালোকে জানে অৰুণোদয় দিয়াতো বিজেপি দলে আগস্থান লৈ আছে। তেওঁলোকে ডিষ্ট্ৰিক্টৰ হিচাপে বা বুথ সভাপতি হিচাপে এওঁলোকে আগবাঢ়ি আছে, কিন্তু তেনেস্থলত আজি আমাৰ গাঁৱৰে বিজেপি ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী থকাৰ পিছত আমাৰ এনেকুৱা ৰাস্তা যি হৈ আছে, বা এনেকুৱা ৰাস্তাটো আজি 2 বছৰ ধৰি তেখেতে পেলাই থৈছে, আৰু এইটো ঠিকাদাৰ তেখেতে। কি কাৰণে আজি আমাক 2 বছৰ ধৰি আমাৰ দাদাজনে, আমাৰ ল'ৰাজনে, আমাৰ সকলোৰে ল'ৰাজনে আমাক প্ৰতাৰণা কৰি আছে, তাৰ কাৰণে আমি মানে আমাৰ এনেকুৱা এটা কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ। তেখেতক মোটামুটি 3-4 বাৰ আমাৰ মানে কি কোৱা গৈছিলে, মানে আমি লিখিত দিয়া নাই, কোৱা গৈছিলে, কিন্তু তেখেতে কয় ঠিকাদাৰ কোন কি এনেহেন, যেতিয়া মানে ঠিকাদাৰৰ কথা কোৱা যায় বা এনেহেন তেখেতে কোনো ধৰণৰ একশ্যন নলয়। আৰু এইটো কামক লৈয়ে নহয়, বহুত কামত মানে ৰঞ্জিত দাসক আমি লিখিতও দিছোঁ, আজিলৈকে কোনো ধৰণে 2 নম্বৰী কামত তেখেতে তাৰমানে কি কোনো একশ্যন লোৱা নাই। মানে মই এটা ক'ব বিচাৰিছোঁ, একশ্যন লোৱা নাই মানে কি তেখেতে কমিশ্যন লৈ কাম দিছে নেকি, আমাৰ সন্দেহ হয়। আজি আমাৰ বজালী জিলাত ইমান অংগনবাদী চলি আছে, মানে চব ইলিগেল চলি আছে, কিন্তু তেখেতে তাৰে ওপৰত কোনো এটা মানে আজিলৈকে মুখেদি মাতা নাই, কোনো তদন্তকাৰী কমিটিও গঠন কৰি দিয়া নাই। আৰু আমাৰ ৰাস্তা ঘাটবিলাকৰ আজিলৈকে কোনো মানে কি প্ৰায় বেছিভাগ ৰাস্তাৰে মানে কি আজিলৈকে চাইড বাম মাৰা নাই। আজি 2 বছৰ হৈ গ'ল। আগত এটা আমাৰ পিডি বুলি ৰাস্তা আছে, আজি আমি ৰঞ্জিত দাসক 3-4 বাৰ মই নিজে অৱগত কৰিছিলোঁ, লিখিত দিছিলোঁ, কিন্তু তেখেতে কোনো লগালগ একো তদন্তই নিদিয়ে। তেখেতে কয় বিভাগত যাওঁ, কিয় আমি বিভাগেদি যাব লাগে? তেখেতে আমাৰ MLA, তেখেতে ফোন মাৰি দিলে লগালগ হৈ যায়। কিন্তু বাকী মন্ত্ৰীবিলাকক দেখা পাওঁ, পীযুষ হাজৰিকা বা আমাৰ CM, তেওঁলোকক কৰাৰ লগে লগে তেওঁলোকে একশ্যন লৈ দিয়ে, কিন্তু আমি ব্যৰ্থ মন্ত্ৰী বুলিয়ে ক'ব লাগিব আমাৰ যিজন MLA। বিধানসভা নিৰ্বাচন আহিছে, এনে ক্ষেত্ৰত নিৰ্বাচনৰ সন্মুখত বিভিন্ন ধৰণৰ ৰাজনৈতিক ইছ্যুলৈ ৰাইজৰ মাজত আহিব। এনে ক্ষেত্ৰত বিজেপি যদি আপোনালোকৰ ৰাস্তাটো কৰি নিদিলে, তেনেহ'লে নিৰ্বাচনৰ সময়ত কেনেধৰণৰ ভূমিকা থাকিব আপোনালোকৰ? এতিয়া এইটো ক'ব যাওঁ যে আমাৰ ভূমিকাটো হ'ব যে কি, আমাৰ ইয়াত যিমান ঘৰ মানে আমি মানুহ আছোঁ,
আমি হয়তো ভোট বৰ্জন কৰি এনেকুৱা ধৰণৰো হ'ব পাৰে আমি কাকো ভোট নিদিব পাৰোঁ আমাৰ গাঁওখনৰ নাম হৈছে কঁঠালমুৰি গাঁও এই কঁঠালমুৰি গাঁৱৰ পূব চুপাৰ ৰাস্তাটো মানে আমি আজি 2 বছৰ ধৰি আমাৰ ৰাস্তাটো চেংচন হৈছে কিন্তু আমি এতিয়ালৈকে এই ৰাস্তা বোকা ৰাস্তাৰে অহা যোৱা কৰি আছোঁ কিন্তু আমি পঞ্চায়তত গ'লে আমি আঞ্চলিক পঞ্চায়তত গ'লে আমি ব্লকত গ'লে তাত যাই গম পাওঁ যে ৰাস্তাটো আজি 2 বছৰ আগতে চেংচন হৈ আছিল কিন্তু এতিয়া চেংচন হৈছে কিন্তু তাতে ফলক মাৰিছে ৰাস্তাটো কাম হৈ যোৱা বুলি কৈ আছে ৰাইজৰ চকুত আমি সকলোৱে অফিচত যাই গম পালোঁ যে ৰাস্তাটো 2 বছৰ আগৰে পৰা এই ৰাস্তাটো হৈ আছে কিন্তু আজিলৈকে আমি এই ৰাস্তাটোত বোকা পানী গচকি আছোঁ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিব নোৱাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাক কত কিমানে পঢ়ে কত কিমানে LP স্কুলত যোৱা ল'ৰা ছোৱালী অংগনবাড়ীত যোৱা ল'ৰা ছোৱালী সকলোকে মাকবিলাকে কোচত লৈ লৈ অনা নিয়া কৰে এটা যদি আমাৰ এই পূব চুবাটোত যদি বেমাৰী ইমাৰ্জেঞ্চি বেমাৰী হয় তেওঁলোকে আমাক কি কৰিব লাগে আমি এখন এম্বুলেন্স মাতি তেওঁলোকক আমি নিব নোৱাৰোঁ গাড়ীমানটা পৰিয়াল আছে 50টামান পৰিয়াল আছে 50টামান ইয়াত আমি গম পাইছোঁ যে এই ৰাস্তাটো মুকুট কলিতাই ঠিকাদাৰ হৈছিল ঠিকাদাৰ আমাৰ কঁঠালমুৰি গাঁৱৰ সকলো ৰাস্তাই হৈ গ'ল কিন্তু এই ৰাস্তাটো আমাৰ প্ৰথমতে আমি অহা বুলি গম পাইছিলোঁ কিন্তু এতিয়ালৈকে এই ৰাস্তাটো আমি বোকা পানী গচকি আছোঁ গতিকে কোনো এটা সুবিধা পোৱা নাই আমি যোগাযোগ কৰিছোঁ কিন্তু মুকুট কলিতাই কি কৰিছে ৰাস্তাটো প্ৰথম আৰম্ভ কৰিছিল ইয়াত এখন ফলক মাৰিছিল গতিকে ৰাস্তাটো আৰম্ভ কৰা বুলি কি কয় তেখেতে তাৰপিছত আমি গমহে পালোঁ ফলকখন মাৰিলে ক'লে ৰাস্তাটো আৰম্ভ হৈছে এই ৰাস্তাটো হৈ যাব কিন্তু আজিলৈকে 2 বছৰ হৈ গ'ল আমি ৰাস্তাটো আজিলৈকে এনেকৈ বোকা পানীয়ে গচকি থাকিলোঁ গতিকে আমাক ৰাস্তাটো লাগে আৰু কোনে এই ৰাস্তাটো আমি গম পালোঁ মুকুট কলিতাই এই ৰাস্তাটো লোৱা বুলি গতিকে তেখেতে এই 2 বছৰ ধৰি কি কৰিলে আমাক তেখেতক লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত